Good morning, my dear students. Welcome back to my another video. So today's topic is Kingdom Monera. So we all know this is the first kingdom of five kingdom system, which is developed by R.S. Whittaker. Okay. So first of all, আমি মনেৰা ৰাজ্যৰ জীৱবিলাক কেনেকুৱা বা সিহঁতৰ বৈশিষ্ট্য কি আমি সেইবিলাক অলপ জানিব লাগিব। সো মনেৰা ৰাজ্যৰ জীৱবিলাকৰ বৈশিষ্ট্য বা ক্যাৰেক্টাৰিষ্টিক্স বৈশিষ্ট্য some important বৈশিষ্ট্য আছে। এই বৈশিষ্ট্যবিলাক হ'ল these are unicellular prokaryotes. Okay, simple, these are unicellular prokaryotes. মানে এবাৰ হৈছে কি একক কেন্দ্ৰীয় সংকোষী জীৱ আৰু ইহঁতৰ কি নাথাকে ইহঁতৰ নিউক্লিয়াছ নাথাকে নিউক্লিয়াছ এবসেন্ট ইহঁতৰ মানে কি হয় কোষ কেন্দ্ৰ আমি জানো যে আমাৰ জীৱবিলাকৰ সেলত কি থাকে কোষ কেন্দ্ৰ থাকে বাট মনেৰা ৰাজ্যৰ যিমানবিলাক জীৱ আছে জীৱবিলাকৰ কি নাথাকে কোষ কেন্দ্ৰ নাথাকে আৰু ইহঁতৰ কিছুমান কোষ অংগাণু মানে সেল অৰ্গানেলিজ like endoplasmic reticulum, mitochondria. এই কোষ অংগাণুবিলাকো মানে এবসেন্ট থাকে এইবিলাকো নাথাকে আৰু কি হয় মনেৰা ৰাজ্যৰ জীৱবিলাকৰ ইহঁতৰ কিছুমানৰ কি হয় সিলিয়া বা ফ্লেজেলা থাকে সিলিয়া অৰ ফ্লেজেলা থাকে মানে ইহঁতৰ মুভমেন্টৰ কাৰণে ওকে সো এতিয়া আমি ক'ব পাৰো যে মনেৰা ৰাজ্যৰ যিবিলাক জীৱ আছে সেই জীৱবিলাকৰ এটা বেষ্ট এক্সাম্পল আমি ল'ব পাৰো কি বেক্টেৰিয়া ইহঁতৰ আমি বেক্টেৰিয়াবিলাক হৈছে কি মনেৰা ৰাজ্যৰ একমাত্ৰ জীৱ বেক্টেৰিয়া এতিয়া চাব বেক্টেৰিয়াৰ ক্যাৰেক্টাৰিষ্টিক্স কি বা ইহঁতৰ বেসিক ক্যাৰেক্টাৰিষ্টিক্স কি বেক্টেৰিয়া আৰ মোস্টলি ফাউন্ড ইন এভৰিৱেৰ মানে ইহঁতক কি বুলি কোৱা হয় বেক্টেৰিয়াবোৰ সৰ্বত্ৰ বিদ্যমান বুলি কোৱা হয় যে এনেকুৱা কোনো ঠাই নাই য'ত নেকি কি নহয় যে বেক্টেৰিয়াবিলাকক পোৱা নাযায় সব ঠাইতে পোৱা যায় তো ইহঁতক কি বুলি কোৱা হয় মোস্টলি ফাউন্ড ইন everywhere ঠিক আছে আৰু কি কৰা হৈছে বেক্টেৰিয়াৰ যিটো আছে মানে আকৃতিৰ ওপৰত ভিত্তি কৰি ইহঁতক কি কৰা হৈছে চাৰিটা ভাগত বিভক্ত কৰা হৈছে ইহঁতৰ আকৃতিৰ ওপৰত ভিত্তি কৰি চাৰিটা ভাগত মানে ইহঁতক ভাগ কৰা হৈছে সেইকেইটা হৈছে ইহঁতৰ আকৃতি তো ফাৰ্ষ্ট হ'ল কি কক্কাছ মানে হ'ল ঘূৰণীয়া সো এই বেক্টেৰিয়াবিলাকৰ আকৃতিটো কেনেকুৱা হ'ব এটো বা স্ফেৰিকেল বুলি আমি ক'ব পাৰো স্ফেৰিকেল এইবোৰ হৈছে কি ঘূৰণীয়া বেক্টেৰিয়া সো সেকেন্ড ওয়ান ইজ বেচিলাছ বিলাক হৈছে কেনেকুৱা এইবিলাক হৈছে কি ৰড শেপেড মানে দণ্ড আকৃতিৰ ৰড শেপ ইহঁতৰ স্ট্ৰাকচাৰটো চাবা সিম্পল মানে দণ্ড নিচিনা দণ্ড আকৃতিৰ এনেকুৱা আমি আঁকিব পাৰো এইটো দণ্ড আকৃতি ঠিক আছে এইবিলাক হৈছে কি বেচিলাছ বা দণ্ডাকৃতি তাৰপিছত আৰু এটা আছে সেইটো হৈছে কি আমাৰ ভাইব্ৰিও হৈছে কি এইটো কমা আকৃতি কমা শেপ এতিয়া আমি সকলোৱে কমা চিনি পাওঁ হয়নে কমাটো হৈছে কেনেকুৱা হয়নে এইটো আমাৰ কমা আমি যে লিখোতে যে কমা ইউজ কৰোঁ এনেকুৱা যে কমা ইউজ কৰোঁ তো সেইটোৱে চিম্পলি আমাৰ এইবিলাক হৈছে বেক্টেৰিয়াৰ এটা আকৃতি মানে আকাৰ শেপ এইটো হৈছে কি আমাৰ কমা আকৃতি তো এইখিনি এইটো হৈছে কি আমাৰ কমা শেপ তো আৰু এটা আছে চাৰিটা সেইটো হৈছে কি স্পাইৰেল মানে ফৰ্পিল আকাৰৰ স্পাইৰেল
ঠিক আছে ইহঁতৰ শেপটো হ'ল এনেকুৱা ইহঁতৰ কিছুমান কি থাকিব ফ্লেজেলা থাকিব এনেকুৱা স্টাইল এইকেইটা হৈছে কি আমাৰ বেক্টেৰিয়াৰ ইহঁতৰ কি কৰা আছে আকৃতিৰ ওপৰত ভিত্তি কৰি বেক্টেৰিয়াবিলাকক চাৰিটা ভাগত ভাগ কৰা হৈছে ইম্পৰ্টেণ্ট হয় এইকেইটা এক্সামত আহিয়ে থাকে তো তাৰপিছত চাবা যে এটা বেক্টেৰিয়াবিলাকৰ মানে আমি আৰু কেৰেক্টাৰিষ্টিক্স ক'ব যাওঁ বেক্টেৰিয়াবিলাক কি হয় কিছুমান বেক্টেৰিয়া মানে সিহঁতে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে আৰু কিছুমানে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব নোৱাৰে তাৰমানে কিছুমান হয় কি অট'ট্ৰপছ আৰু কিছুমান হয় কি হেটেৰ'ট্ৰপছ হয় সো ইয়াৰ উপৰিও আমি আৰু কিছুমান বেক্টেৰিয়াৰ কথা ক'ব পাৰোঁ ইম্পৰ্টেণ্ট হয় তো এটা ইম্পৰ্টেণ্ট ইয়াতে আমি কেইটামান এইটো চেপ্টাৰত most important bacteria কিছুমানৰ বিষয়ে ডিছকাছ কৰা হৈছে তো তাৰ ভিতৰত এটা আছে কি আমাৰ আৰ্কে বেক্টেৰিয়া আৰ্কে বেক্টেৰিয়া আৰ্কে বেক্টেৰিয়া সো আৰ্কে বেক্টেৰিয়াবিলাক কেনেকুৱা হয় তো আৰ্কে বেক্টেৰিয়াবিলাকৰ আৰু যিবিলাক বেক্টেৰিয়া আছে সেই বেক্টেৰিয়াবিলাকৰ পৰা মানে ইহঁতৰ যোনটো কোষবেৰৰ গঠন সেই কোষবেৰৰ গঠনৰ পৰা ইহঁতে কি হয় কিছুমানে ছেপাৰেট হয় মানে কিছু ভিন্নতা দেখা যায় আৰ্কে বেক্টেৰিয়াবিলাকৰ আৰু ইহঁতে আমিতো অলপ আগতে ক'লো যে বেক্টেৰিয়াবিলাকৰ যিকোনো ঠাইতে ইহঁতে মানে বসবাস কৰিব পাৰে দে কেন সাৰ্ভাইভ ইন এনি এভৰিৱেৰ সো ইয়াতে আমি কেইটামান এক্সাম্পল ক'ম যে যিবিলাক বেক্টেৰিয়াই মানে কেনেকুৱা মানে প্লেছত বা কেনেকুৱা স্থানত মানে হেবিটত ইহঁতে সাৰ্ভাইভ কৰিব পাৰে সো কেইটামান এক্সাম্পল মই ইয়াতে দিছোঁ তোমালোকে শুনিবা যেনেকুৱা এটা আছে সল্ট লাভিং বুলি কোৱা হয় মানে নিমখীয়া ঠাইত থাকিব পাৰে সিহঁতৰ নাম হৈছে কি হেল'ফিলছ অ'কে সো আৰু এটা আছে আমাৰ যিটো হয় কি একচুৱেলি এইটো হট ৱাটাৰ মানে গৰম পানীত থাকিব পাৰে গৰম পানীত সেইটো হৈছে থাৰ্মোফিলছ নেক্সট ওৱান যিটো আমাৰ হাইলি এচিডিক কণ্ডিশ্যন থাকিব পাৰে এচিডিক কণ্ডিশ্যন সেইটো হৈছে কি এচিডোফিলছ ওকে আৰু এটা হয় এচিডোফিলছ তো আৰু এটা থাকে আমাৰ মাৰ্শি এৰিয়াত কি থাকে এইটো হৈছে কি মিথেনজেন তেতিয়া চোৱা মিথেনজেনটো খুব ইম্পৰ্টেণ্ট হয় এইটো মিথেনজেনটো আৰু ক'ত পোৱা যায় যিখিনি আমাৰ ঘাঁহ খোৱা জন্তু যেনেকুৱা গৰু ছাগলী মহ এই জন্তুবিলাকে কি কৰে ঘাঁহ খায় আমি সকলোৱে জানো সো এই ঘাঁহ খোৱা জন্তুবিলাকৰ অন্তত মিথেনজেন পোৱা যায় আৰু ইহঁতে কি কৰে ইহঁতৰ মানে গৰু মহৰ যিখিনি গোবৰ সেই গোবৰৰ জৰিয়তে বায়'গেছ উৎপন্ন কৰা ইহঁতে সহায় কৰে সেইখিনি খুব ইম্পৰ্টেণ্ট হয় এইখিনি মনত ৰাখিব লাগিব তাৰপিছত আৰু এটা বেক্টেৰিয়া আছে সেইটো হৈছে কি ইউ বেক্টেৰিয়া তো নেক্সট আমাৰ আছে ইউ বেক্টেৰিয়া এতিয়া চাবা ইউ বেক্টেৰিয়া basically these are called true bacteria okay basically these are called true bacteria because they have a rigid cell wall আৰু ইউ বেক্টেৰিয়াবিলাকক কি বুলি কোৱা হয় ব্লু গ্ৰীণ এলগি বুলি কোৱা হয় তাৰ এটা এক্সাম্পল আছে সেইটো হৈছে কি সায়ানো বেক্টেৰিয়া ঠিক আছে সায়ানো বেক্টেৰিয়াটো খুব ইম্পৰ্টেণ্ট এটা এক্সাম্পল হয় এতিয়া আৰু এটা কথা চাবা তোমালোকে ইয়াতে যে আমি ইয়াৰ আগতে কৈছো যে বেক্টেৰিয়াবিলাক হয় কি কিছুমান হয় সৰ্বপুষ্ট আৰু কিছুমান হয় পৰপুষ্ট তাৰমানে কিছুমান অট'ট্ৰপছ আছে আৰু কিছুমান আছে কি হেটেৰ'ট্ৰপছ সো যিবিলাক আমাৰ অট'ট্ৰপছ হয় অট'ট্ৰপছ বেক্টেৰিয়াবিলাকে কি কৰে অট'ট্ৰপছ বেক্টেৰিয়াবিলাক
কেনেকুৱা হয় একচুৱেলি বা চায়ানোবেক্টেৰিয়াবিলাক আৰু ইয়াতে এটা কথা মনত ৰাখিব চায়ানোবেক্টেৰিয়াটো হয় আমাৰ অট'ট্ৰফছ মানে সপুষ্ট হয় চায়ানোবেক্টেৰিয়া সো ইহঁতে কি হয় ইউনিচেলুলাৰ চায়ানোবেক্টেৰিয়াটো কি হয় আমাৰ ইউনিচেলুলাৰ হয় আৰু দে হেভ একচুৱেলি চায়ানোবেক্টেৰিয়া এইবোৰ কি হয় ইউনিচেলুলাৰ flagella present থাকে ইহঁতৰ তো এইবোৰ খুব ইম্পৰ্টেণ্ট হয় আৰু এটা কথা মনত ৰাখিব লাগিব এই সপুষ্ট যিবিলাক বেক্টেৰিয়া আছে সেই বেক্টেৰিয়াবিলাকৰ এটা মানে স্পেচিয়েল চেল থাকে সেইটো কোৱা হয় হেটেৰ'চিষ্টৰ জৰিয়তে সিহঁতে কি কৰে যে মাটিৰ মানে বায়ুমণ্ডলৰ যিটো নাইট্ৰজেন গেছ সেই নাইট্ৰজেনৰ গেছৰ স্থিতিকৰণ কৰি কি কৰে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে আৰু সিহঁতৰ দুটা এক্সাম্পল আছে এক্সাম্পল দুটা হ'ল এটা হ'ল নষ্টক আৰু এটা হৈছে কি এনাবিনা ঠিক আছে তো এইটো হৈছে কি আমাৰ হেটেৰ'চিষ্ট নামৰ এটা বিশেষ স্পেচিয়েল চেল থাকে কাৰ থাকে আমাৰ এই স্পেচিয়েল চেলটো যিবিলাক আমাৰ সপুষ্ট জীৱ মানে অট'ট্ৰফছ বেক্টেৰিয়া যিবিলাক সেই অট'ট্ৰফ বেক্টেৰিয়াবিলাকৰ কি থাকে আমাৰ হেটেৰ'চিষ্ট নামৰ এটা স্পেচিয়েল চেল থাকে সেই চেলটোৰ জৰিয়তে সিহঁতে কি কৰে আমাৰ বায়ুমণ্ডলত থকা যিখিনি নাইট্ৰজেন গেছখিনিৰ স্থিতিকৰণ কৰি সিহঁতে কি কৰে আমাৰ মাটিৰ কি কৰে উৰ্বৰতাটো বৃদ্ধি কৰে আৰু তেনেকুৱা ধৰণৰ দুটা বেক্টেৰিয়াৰ নাম হৈছে কি এটা হৈছে নষ্টক আৰু এটা হৈছে কি এনাবিনা ঠিক আছে তো তাৰপিছত আমি জানো যে আৰু কিছুমান বেক্টেৰিয়া যিবিলাক কি হয় হেটেৰ'ট্ৰফছ হয় মানে সিহঁতে নিজৰ খাদ্যটো নিজে প্ৰস্তুত কৰি ল'ব নোৱাৰে তো সেই বেক্টেৰিয়াবিলাকে কি কৰে সিহঁতৰ কাম কি মানে হেটেৰ'ট্ৰফছ বেক্টেৰিয়া ইহঁতে ফাৰ্ষ্ট কামটো কি কৰে মানে যে গাখীৰৰ পৰা সিহঁতে দৈ প্ৰস্তুত কৰে মানে মেকিং ফ্ৰম মিল্ক সিহঁতে কি কৰে গাখীৰৰ পৰা দৈ প্ৰস্তুত কৰে আৰু প্ৰতিজৈৱিক প্ৰস্তুত কৰে প্ৰডিউচ এন্টিবায়োটিক আমি যে মেডিচিন খাওঁ এন্টিবায়োটিক বুলি আমি এন্টিবায়োটিক ক'লে আমি সকলোৱে বুজি পাম হয়তো প্ৰতিজৈৱিক ক'লে আমি কিছুমানে নিচিনিব পাৰোঁ যে প্ৰতিজৈৱিক কি তো সেইটো হৈছে এন্টিবায়োটিক চ' এন্টিবায়োটিকবিলাকো কি কৰা হয় আমাৰ যিবিলাক মানে পৰপুষ্ট বেক্টেৰিয়া আছে সেই বেক্টেৰিয়াবিলাকে কি কৰে আমাৰ এইখিনি মানে এন্টিবায়োটিক ফৰ্ম কৰাটো হেল্প কৰে ইহঁতে আৰু এটা কাম কৰে চ' ইহঁত হৈছে কি এনেকুৱা ধৰণৰ বেক্টেৰিয়াবিলাক যিবিলাক অপুষ্ট মানে সপুষ্ট নহয় আৰু পৰপুষ্ট সেই পৰপুষ্ট বেক্টেৰিয়াবিলাক কি হয় আমাৰ কিছুমান বেমাৰৰ কাৰক হয় যেনেকুৱা আমাৰ প্ৰাণীৰ ক্ষেত্ৰত কি হয় কলেৰা টাইফয়েড তাৰপিছত দলুষ্টংকাৰ এই বেমাৰবিলাক কি হয় বেক্টেৰিয়াৰ দ্বাৰা হয় আৰু আমাৰ উদ্ভিদৰ ক্ষেত্ৰত তেনেকুৱা কিছুমান বেমাৰ আছে সেই বেমাৰবিলাক হৈছে কি এটা ইম্পৰ্টেণ্ট বেমাৰ হৈছে এইটো হৈছে কি চাইট্ৰাছ বুলি কোৱা হয় চ' সেই বেমাৰবিলাক কি কৰে আমাৰ যিবিলাক আমাৰ পৰপুষ্ট বেক্টেৰিয়া আছে সেই বেক্টেৰিয়াবিলাকৰ জৰিয়তে হয় চ' এইখিনি মনত ৰাখিব লাগিব তাৰপিছত এটা মাইক্ৰ'প্লাজম অ'কে মাইক্ৰ'প্লাজম তো মাইক্ৰ'প্লাজমৰ কিছুমান বৈশিষ্ট্য আছে চ' মাইক্ৰ'প্লাজমবিলাক কেনেকুৱা হয় তো ইহঁত হয় কেনেকুৱা ইহঁতৰ মানে কমপ্লিটলি মানে চেল ওৱাল নাথাকে লেক অফ চেল ওৱাল ঠিক আছে চ' নেক্সট পইণ্ট ইহঁত হ'ল আটাইতকৈ মানে স্মলেষ্ট লিভিং চেল okay আৰু কি হয় they can survive without oxygen they can survive without oxygen okay ইহঁতে কি কৰে অক্সিজেন নোহোৱাকৈ ইহঁতে জীয়াই থাকিব পাৰে আৰু ইহঁতে অলসো কি হয় সাম পেথোজেন ইহঁতে কিছুমান কি কৰে বেমাৰৰ মানে কাৰক হয় সো এইখিনি মনত ৰাখিব লাগিব কেতিয়াবা এক্সাম্পল আহে যে কোনটো বেক্টেৰিয়াই মানে উইদাউট অক্সিজেন মানে সাৰ্ভাইভ কৰিব পাৰে তো এইটো হৈছে কি আমাৰ মাইক্ৰ'প্লাজম সো আজি টপিক এইখিনিতে হয়
Thank you for watching the